এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬১লৈ বৃদ্ধি চৰাইদেউৰ ১০০% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা আৰু শিৱসাগৰৰ ভালে সংখ্যক লোকৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই বুলি মুখ্যমন্ত্ৰী প্ৰকাশ কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য প্ৰশ্ন কাকত ফাদিলৰ দৰে ঘটনাৰ ৰোধ আৰু দোষীসকলক কঠোৰ শাস্তি বিহাৰ উদ্দেশ্যে অহা সপ্তাহত সংসদত এখন নতুন বিধেয়ক উত্থাপন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীৰ ঘোষণা আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবৱেৰ মাজত তিনিখনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল এতিয়া শুনক বিতং বাতৰি অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও ১২খন জিলাৰ ৮৫৬খন গাঁও বানত বুৰ গৈ আছে বানৰ ফলত উজনি অসমৰ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে এইবাৰৰ বানত ৭,৫১,০০০ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে বানৰ ফলত কালি আৰু ১৪ জন লোকে প্ৰাণ হেৰুৱায় ইয়াৰ ভিতৰত শিৱসাগৰত ৬জন চৰাইদেউত ৭জন আৰু যোৰহাটত ১জন লোকৰ মৃত্যু হয় ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬১ হৈছেগৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত ৫৬,৬০৬ হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে বানপীড়িতসকলৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত ১,১৫,০০০ৰো অধিক লোকে আশ্ৰয় লৈ আছে উজনি অসমৰ মাজেৰে বৈ যোৱা দিখৌ দিচাং আৰু ধনশিৰিকে ধৰি গুৰুত্বপূৰ্ণ নৈসমূহ বিপদসীমাৰ ওপৰেদি বৈ আছে ইয়াৰ ফলত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটো ৪খন স্পিলৱে গেট খুলি দিবলগীয়া হৈছে বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় ২,১১,০০০ লিটাৰ পানী এৰি দিয়া হৈছে পানী এৰি দিয়াৰ ফলত গোলাঘাট আৰু বোকাখাত মহকুমা কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে জিলা প্ৰশাসনে প্ৰকল্পটোৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে এই সন্দৰ্ভত আমাক জনাইছে গোলাঘাট জিলাৰ সংবাদদাতা হিৰণ্য গগৈয়ে গোলাঘাট আৰু বোকাখাত জলসম্পদ বিভাগৰ কণ্ট্ৰল ৰুমৰ বান বুলেটিন অনুসৰি যোৱা নিশা ১২ বজালৈকে ধনশিৰি নদীত নুমলীগড়ত গেলাবিল নদীৰ বাদলিপাৰাত আৰু কাকডোঙা নদীৰ ডিফল্টিঙত বিপদ সীমাৰ ওপৰেৰে নদীৰ পানী বৈ আছে আনহাতে দয়াং নদীৰ জলপৃষ্ঠ জামুগুৰিত ৯৬.৪৯ মিটাৰ ৰেকৰ্ড কৰা হৈছে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ থকাৰ তথ্য লাভ কৰিছো আৰু SDF বাহিনীও সষ্টম হৈ থাকি নৈপৰীয়া ৰাইজক সজাগ কৰি ৰাখিছে আৰু প্ৰশাসনে এই বান পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে তথা নৈপৰীয়া ৰাইজ আছে ৰাইজক আতংকিত নহয় সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে যিহেতু বৰ্তমানেও নিপকুৰ যি ৪খনকৈ গেট খুলি ৰখা হৈছে আৰু ইয়াৰ ফলত যিকোনো সময়তে আচলতে নৈপৰীয়া ৰাইজৰ ক্ষয় ক্ষতি হোৱাৰ সম্ভাৱনা এই মুহূৰ্তলৈকেও আশংকা কৰি থকা হৈছে বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে দুৰ্যোগ সঁহাৰি বাহিনী জিলা প্ৰশাসন অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী SDRF আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে কৰ্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে চৰাইদেউ জিলাৰ ১০০% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা সমষ্টিৰ ৩০% আৰু শিৱসাগৰৰ ২০% লোকৰ সৈতে এতিয়া প্ৰশাসনে সম্পৰ্ক স্থাপন কৰিব পৰা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে দিছপুৰৰ লোকসেৱা ভৱনত কালি এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত চৰাইদেউ জিলাৰ ৩টা ৰাজহ চক্ৰৰ ১৫২খন গাঁৱৰ ১,৩৩,১৫৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে জিলাখনত বানত ১০ জন লোকৰ মৃত্যু হোৱা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে একেদৰে শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰৰ ৩৩৩খন গাঁৱৰ ৫,৩০,০০০ লোক বানত প্ৰভাৱিত হৈছে জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২১ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁয়ে জিলাকেইখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে শিৱসাগৰ আৰু চৰাইদেউ জিলাত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে তিনিচুকীয়া ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে তেওঁ লগতে কয় যে উদ্ধাৰ অভিযানৰ বাবে NDRF আৰু SDRFৰ নাও ব্যৱহাৰ কৰাৰ উপৰি খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মাজুলী
ধেমাজি আৰু লখিমপুৰৰ পৰা টুলুঙা নাও আৰু পাল নাও সংগ্ৰহ কৰা হৈছে পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰাৰ ফলত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যাতে কোনো মহামাৰী নহয় তাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ ব্যৱস্থাৰ উপৰি ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দল নিয়োজিত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে তেওঁ কয় যে বানৰ ক্ষয় ক্ষতি বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ প্ৰতিনিধি দল আজি অসমলৈ আহিব দলটোৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ মূল্যায়ন কৰিব ডক্টৰ শৰ্মাই নিজৰ সামৰ্থ্য অনুযায়ী মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াবলৈ আহ্বান জনাইছে বান প্ৰভাৱিতসকলক সহায় কৰিবলৈ ইচ্ছুক ব্যক্তিসকলৰ সুবিধাৰ্থে কালি সামাজিক মাধ্যম ফেচবুকত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ বেংক একাউণ্ট নম্বৰ আৰু কিউ আৰু কোড ৰাজহুৱা কৰি কয় যে যিসকলে ৰাজ্য চৰকাৰৰ জৰিয়তে দুৰ্গত জনলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেওঁলোকে সাহায্য পুঁজিলৈ নিজৰ সামৰ্থ্য অনুযায়ী অনুদান আগবঢ়াব পাৰে তেওঁ লগতে কয় যে এই সংকটৰ সময়ত বান প্ৰভাৱিতসকলৰ বাবে চৰকাৰী ব্যক্তিগত নাইবা সামূহিক সহায় অতিকে প্ৰয়োজন সমমৰ্মিতা সহযোগিতা আৰু ঐক্যৰ শক্তিৰে এই দুৰ্যোগ অতিক্ৰম কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে বিভিন্ন ৰাইজে ব্যক্তিগতভাৱেও সহায় কৰাৰ কাৰণে আগবাঢ়ি আহিছে বিভিন্ন এনজিঅ বা বিভিন্ন ব্যক্তিয়ে আমাক সহায় কৰিছে ফিল্ডত বহুজনে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তেও সহায় কৰাৰ চেষ্টা কৰিছে আৰু আন বহুজনে নিজে ফিল্ডলৈকে গৈও দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত কালি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি শ্ৰী সোণোৱালে কয় যে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত ইতিমধ্যে অসমৰ বান পৰিস্থিতি সম্পৰ্কে সুকীয়াকৈ আৰু বিস্তৃতভাৱে আলোচনা কৰা হৈছে তেওঁ ক্ষতিগ্ৰস্ত লোকসকলক সকলো প্ৰকাৰৰ সহায় সাহায্য আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে এই বান পৰিস্থিতিৰ ফলত প্ৰায় 11খন জিলাৰ লোক ক্ষতিগ্ৰস্ত হৈছে বিশেষভাৱে 7,42,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে খেতিপথাৰৰ পৰা আৰম্ভ কৰি গৰু ম'হ বিভিন্ন ধৰণৰ ব্যৱসায়ী প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে আৰু আটাইতকৈ বেদনাদায়ক কথা এতিয়ালৈকে প্ৰায় 47জনতকৈ অধিক নিৰীহ লোক এই বানত মৃত্যুবৰণ কৰিছে এই মৃত্যুবৰণ কৰা প্ৰতিগৰাকী ব্যক্তিৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো আৰু এতিয়াও বহু সন্ধানহীন হৈ আছে মই এই সন্দৰ্ভত ৰাজ্য চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতেও বাৰ্তালাপ কৰিছো আৰু তেখেতৰ কাৰ্যালয়ে যি তথ্য মোলৈ প্ৰেৰণ কৰিছে গোটেই বান পৰিস্থিতিৰ সন্দৰ্ভত সেই তথ্যৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত বান পৰিস্থিতিৰ সন্দৰ্ভত বিতংভাৱে উল্লেখ কৰা হয় ৰাজ্য চৰকাৰৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিব বুলি তেওঁ উল্লেখ কৰে বানৰ ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰই সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি তেওঁ মন্তব্য কৰে ৰাজ্যত 2014 চনৰ পৰা যোৱা 16 জুলাইলৈ 13 বছৰত বান ধুমুহা আৰু বজ্ৰপাতত মুঠ 1567 জন লোকে প্ৰাণ হেৰুৱাইছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি বিধানসভাত এই কথা সদৰি কৰে তেওঁ কয় যে দুৰ্যোগ সময়ত কোনো লোকৰ মৃত্যু হলে বিভাগৰ পৰা মৃতকৰ পৰিয়াললৈ 4 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা আছে চলিত বৰ্ষত এই আৰ্থিক সাহায্যৰ পৰিমাণ 5 লাখলৈ বৃদ্ধি কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ৰাজ্য ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰাকৃতিক দুৰ্যোগৰ জৰুৰীকালীন সময়ত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ ধন আবণ্টন সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে 2021-2022 বিত্তীয় বৰ্ষৰ পৰা 2025-2026 বিত্তীয় বৰ্ষলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত অসমলৈ 3,793 কোটি 60 লাখ টকা আবণ্টন কৰা হৈছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন সম্পৰ্কীয় ভিডিঅ' বাৰ্তা সন্দৰ্ভত লাভ কৰা দিহা পৰামৰ্শৰ বাবে জনসাধাৰণক ধন্যবাদ জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰশ্নকাকতৰ দৰে ঘটনা ৰোধ কৰাৰ লগতে দোষীসকলক কঠোৰ শাস্তি বিহাৰ উদ্দেশ্যে অহা সপ্তাহত সংসদত এখন নতুন বিধেয়ক উত্থাপন কৰা হ'ব। খচৰা বিধেয়কখনত মন্ত্ৰীসভাই কালি অনুমোদন জনোৱা বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে জনসাধাৰণৰ সৈতে তেওঁৰ সম্পৰ্ক বিশ্বাস তথা সহযোগ আধাৰিত আৰু এই সম্পৰ্ক আগলৈ অব্যাহত থাকিব। ৰাজ্যৰ গ্ৰামাঞ্চলত চিকিৎসা সেৱা অধিক শক্তিশালী কৰিবলৈ প্ৰতিটো স্বাস্থ্য উপকেন্দ্ৰত এগৰাকীকৈ MBBS চিকিৎসক নিয়োগ কৰাৰ কথা ঘোষণা কৰা হৈছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি বিধানসভাত প্ৰকাশ কৰে। বিধায়ক বদৰুদ্দিন আজমলে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গ্ৰামাঞ্চলৰ স্বাস্থ্য কেন্দ্ৰসমূহত প্ৰয়োজনীয় চিকিৎসা কৰাব পৰাকৈ সকলো ধৰণৰ ঔষধ প্ৰদান কৰা হয় যাতে ৰোগীয়ে কোনো প্ৰাথমিক চিকিৎসাৰ পৰা বঞ্চিত নহয়। নলবাৰীত কালিৰে পৰা ৪৭ সংখ্যক অসম আন্তঃজিলা এথলেটিক প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অগ্নিশিখা প্ৰজ্বলন কৰি এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম এথলেটিক সংস্থাৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আদৰণি ভাষণ দিয়ে। অসম এথলেটিক সংস্থাৰ উদ্যোগত আৰু নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সহযোগত কাইলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাত বিভিন্ন জিলাৰ ১৪ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই প্ৰতিযোগিতা সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়। ৪৭ সংখ্যক ইণ্টাৰ ডিষ্ট্ৰিক্ট এথলেটিক চেম্পিয়নশ্বিপখন নলবাৰীত আৰম্ভ হ'ল। আজি অসমৰ মহামহিম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিলে। আপোনালোক সকলোৱে দেখিছে যে মহামহিম ৰাজ্যপাল ডাঙৰীয়াই উদ্বোধনীৰ পিছতে ইয়াত এক উৎসৱমুখৰ পৰিৱেশ আৰম্ভ হৈছে। মই আশা ৰাখিছোঁ যে আগন্তুক ৩টা দিন অসমৰ সকলো অঞ্চলৰ পৰা অহা প্ৰায় ১১৫০ খেলুৱৈ খুব সুন্দৰভাৱে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। ভাৰত সম্প্ৰতি শৃংখলাত ১-০ ফলাফলত আগবাঢ়ি আছে। ভাৰতে পৰহি একেটা স্থানত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল জিম্বাবৱেক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে বৈভৱ সূৰ্যবংশীৰ আকৰ্ষণীয় অৰ্ধশতকৰ সহায়ত ১৩ অভাৰ আৰু ২টা বলত অনায়াসে ১২৬ ৰানৰ বিজয়ৰ লক্ষ্যত উপনীত হয়। কাইলৈ শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হ'ব। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ৰাজ্যৰ বান পৰিস্থিতিৰ বিভিন্ন বাতৰি ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে শিৱসাগৰ নাজিৰাত ৮০,০০০ বন্যাৰ্তৰ কাষলৈ এতিয়াও যাব পৰা নাই চৰকাৰ প্ৰশাসন শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে শিৱসাগৰ চৰাইদেউ যোৰহাটত জল প্ৰলয়ৰ মাজতে দুঃসংবাদ, নাগালেণ্ডৰ নিৰ্মীয়মান দিখু জলবিদ্যুৎ প্ৰকল্পই ধ্বংস কৰিব উজনি শীৰ্ষক এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হোৱাৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। নিপকোৱে প্ৰতি ছেকেণ্ডত ২,১১,০০০ লিটাৰ পানী এৰি দিয়াৰ বাতৰি এটা আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। চলিত ২০২৬-২৭ বিত্তবৰ্ষৰ আৰম্ভণিতে চৰকাৰৰ হাতত ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি শিতানত প্ৰায় ১,৬০০ কোটি টকা জমা আছে যদিও শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা অধিকাংশ লোকক প্ৰশাসনে সাহায্য প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ বাতৰি এটা দৈনিক অসম কাকতে তথ্য সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বানৰ লগতে সোণম ৱাংচুকৰ ২৬ দিনীয়া অনশন ভংগৰ বাতৰিটো অপসাৰণ নকৰে শিক্ষামন্ত্ৰী প্ৰধানক শিৰোনামেৰে প্ৰকাশ কৰিছে। আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ। ধন্যবাদ মৰমী। এতিয়া বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ ৩৩ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসমৰ বান পৰিস্থিতি এতিয়াও শোচনীয়। বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৬১লৈ বৃদ্ধি। চৰাইদেউৰ ১০০% স্থানত সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে যদিও নাজিৰা আৰু শিৱসাগৰৰ ভালেসংখ্যক লোকৰ সৈতে যোগাযোগ কৰিব পৰা হোৱা নাই বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ।
কেন্দ্ৰীয় চৰকাৰ অসমৰ বান প্ৰভাৱিত লোকসকলক কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য আৰু হাৰাৰেত আজি ভাৰত আৰু জিম্বাবৱেৰ মাজত 3খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল পুৱাৰ বাতৰি ইমানেই খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব